শিৱ মিশ্ৰ ছাৰে টিকেট পালে ভাল হ'ব, এইটো একদম গ্যাৰেণ্টি। আপোনালোকে কাক বিচাৰে? আমাৰতো আমাৰ শিৱ মিশ্ৰ থাকিব। শ্যামল লক্ষীত? এই 30 বছৰ থাকিব। শ্যামল লক্ষীত সেইটো দেখক, এতিয়া আমি ক'ব নোৱাৰোঁ। এতিয়া আপোনালোকে কাক ছাপোৰ্ট কৰে? শ্যামল লক্ষীত? আমি ছাপোৰ্ট আমাৰ শিৱ মিশ্ৰ ছাপোৰ্ট কৰোঁ, আমি আৰু কাকো ছাপোৰ্ট নকৰোঁ। সি 30 বছৰ থাকিব। শিৱ মিশ্ৰ ক'ৰ পৰা হটাব নোৱাৰিব। কোনো লামডিং সমষ্টিৰ ভিতৰত যদি সি বেয়া হয়, তেওঁ যদি বেয়া হয়, আজি 10 বছৰ, আজি 10 বছৰ সি আমাৰ লামডিঙত কৰি আছে, বুজি পাইছে। আৰু তেওঁৰ নিচিনা মানুহ নাপাব, তেওঁৰ নিচিনা শিৱ মিশ্ৰৰ নিচিনা মানুহ নাই। কামবিলাক চব ভাল কৰিছে, ভাল কাৰণে আজি শিৱ মিশ্ৰৰ কাৰণে আজি বাটত হওক, জংঘলত হওক, লংগলত হওক, সব পিনে ঠাইত আজি শিৱ মিশ্ৰ ভাল কাৰণে আজি আমাৰ গাঁও চাওঁ এইবিলাক সব আজি তেওঁৰ কাৰণে আমি আজি এই শিৱ মিশ্ৰৰ কাৰণে আমি আজি এই অনুদানবিলাক পাইছোঁ। নাইলে এইবিলাক কংগ্ৰেছ আমলত আমি কেতিয়াও পোৱা নাই। এইবিলাক যেনেকৈ আজি এটা অপাৰেশ্যন হৈছে মানুহ যি হওক, আমি 15,000 এটা টকা পাইছোঁ, এই আমাৰ শিৱ মিশ্ৰ ছাৰে দিছে। তেওঁ আমাক বচাইছে, তেওঁ আমাৰ একদম ভগৱান। আৰু আমাৰ এই ৰঞ্জিত বিশ্বাস, তেওঁ আমাৰ ভগৱান। সিহঁতে এই লকডাউনৰ সময়ত ঘৰত মানুহ আহি পেলাই এই শিৱ মিশ্ৰ আজি ঘৰত আহি পেলাই এই চেক কৰি গৈছে, এইবিলাক দেখিবি, ঘৰত আহি কোনোবা খানি পাইছে, কোনোবা কি পাইছে, পুৰা তদন্ত কৰিছে আমাৰ শিৱ মিশ্ৰ ছাৰ। কোন আহিছিলে ঘৰ চাবলৈ? ঘৰ চাবলৈ আমাৰ প্ৰণৱ আহিছিলে, ৰঞ্জিত বিশ্বাস আহিছে। ৰঞ্জিত বিশ্বাসৰ ঘৰত কোনোবা মানুহ, ৰঞ্জিত বিশ্বাসৰ ঘৰত কিমান মানুহ লৈ গৈ এই চাউল দি দিছে, কিংবা এনেকৈ চাউলৰ আনিছোঁ, চাউল দিছোঁ, খাব পৰা নাই। আমিয়ে নিজে খাব পৰা নাই, আমি তেওঁৰ ওচৰত যাই আমি বাচিছোঁ। এই ৰঞ্জিত বিশ্বাস আমাক বচাইছে। আৰু শিৱ মিশ্ৰ আৰু আমাৰ যুৱকৰ ভিতৰত আমাৰ এই প্ৰণৱ আমাৰ প্ৰেচিডেণ্ট হয়, প্ৰেচিডেণ্টৰ জোঁৱাই হয়। তেওঁ আমালোকক পূৰা ৰক্ষা আমাক কৰিছে, এই বুঢ়া গাঁও পূৰা লামডিংটো আৰু আমাক বচাইছে। না হইলে আমি একদম মৰি গ'লো। পিছত এই যে আমাৰ ঘৰত জল নাই, এইটো এতিয়া আমি ঘৰত আমি জলৰ বহুত অভাৱ কৰিছোঁ। জলৰ কাৰণে আমি ইমান অভাৱ কৰিছোঁ, আজি আমি ঘৰত আমি জলবিলাক পাইছোঁ। এই শিৱ মিশ্ৰ ঘৰত আহি তদন্ত কৰি পেলাই কৈছে, এইটো দে, ঘৰ দে, মানুহ ঘৰ পাইছে। এই শিৱ মিশ্ৰৰ আজি তেওঁৰ দৰুণত আজি আমি ঘৰ পাইছোঁ। আমি জীৱন আমি শিৱ মিশ্ৰক ভোট দিম, বেলেগক আমি নিদিওঁ। আর বেলেগ যাওয়ার রাস্তাই নাই আমার ইয়ার লামডিং সমষ্টি, কোনো টিকিট নাই পাব। টিকিট পালে একমাত্র আমার শিৱ মিশ্ৰ ছাৰে পাব। তেওঁ আজি দেখক যে আমার এই হৰমানন্দ সোণোৱাল যেনেকৈ আমাৰ শিৱ মিশ্ৰ ছাৰ তেনেকৈ। আৰু আমি আৰু কি ক'ম, আৰু যে অৰুণোদয়া এইবিলাক যি কাম কৰিছে বহুত ঘৰত পাইছে। আমাৰে মা পাইছে, আমাৰো মাটো